চৰকাৰে শেহতীয়াভাৱে বিহুৰ মহৰ শিঙৰ পেপাক জিঅ'টেক অৰ্থাৎ ভৌগোলিক স্বীকৃতি দিয়াৰ পিছত বিহুৱা তথা মহৰ শিঙৰ পেপা নিৰ্মাতাসকলৰ মনত এতিয়া উৎফুল্লিত, কিয়নো তেওঁলোকৰ হাতে নিৰ্মাণ কৰা এই মহৰ শিঙৰ পেপাটো এতিয়া ভৌগোলিক স্বীকৃতি লাভ কৰিছে। মোৰ লগত দুগৰাকী বিহুৱা আছে আৰু এগৰাকী পেপা নিৰ্মাতা আছে, তেওঁলোকৰ লগত মই পোনে পোনে কথা পাতিম। হয়, নমস্কাৰ। মৰমৰ বাদ্যযন্ত্ৰটি আজি চৰকাৰীভাৱে স্বীকৃতি পালে, GI টেগ লাভ কৰিলে, ইয়াত আপোনাৰ অনুভৱ কেনেকুৱা? মই সঁচাকৈ আপ্লুত হৈছোঁ। এই ভৌগোলিক স্বীকৃতি লাভ কৰাৰ পিছৰ পৰা মোৰ কিমান আনন্দ লাগিছে মই ভাষাৰে বুজাব পৰা নাই। কাৰণ এইকাৰণেই আনন্দ লাগিছে, মই আজিলৈকে যিমানবোৰ আজি 10 বছৰে মই পেপা নিৰ্মাণ কৰি আছোঁ। মোৰ পেপা মোক যিয়ে চাই আছে সকলোৱে বুজি পাইছে, মই কেৱল মহৰ শিঙৰ পেপাই নিৰ্মাণ কৰি আছোঁ। হয়তো বহুত বেছি বনাব পৰা নাই শিং পোৱাত দিগদাৰ কাৰণে। যি নহওক, আজি এটাই ভাল লাগিছে, মহৰ শিঙৰ পেপাই যি আজি ভৌগোলিক স্বীকৃতি লাভ কৰিছে, সঁচাকৈ আমি আনন্দিত। সঁচাকৈ অসমবাসী আজি এটা গৌৰৱৰ কথা আহি পৰিছে। গৌৰৱ, সঁচাকৈ গৌৰৱ। আজি এই মহৰ শিং যি গৰখীয়াৰ পৰা এই গৰখীয়া মহ চৰোৱা গৰখীয়াসকলে যি মহৰ শিঙৰ পৰা পেপা নিৰ্মাণ কৰিছিলে, আজি সেই পেপাই সেই মহৰ শিংটোৱে আজি ভৌগোলিকভাৱে স্বীকৃতি লাভ কৰিছে বিহুৰ অন্যতম বাদ্য হিচাপে। মই সঁচাকৈ বজাওঁ যিহেতু সঁচাকৈ আনন্দিত হৈছোঁ। আৰু আপোনালোককো NK TVৰ পৰিয়ালবৰ্গকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও যি আনন্দ লাভ কৰিছে, সঁচাকৈ অসমবাসীৰ কাৰণে গৌৰৱ কাৰণে। মোৰো ভাল লাগিছে আপোনালোকে আহি মোক এইখিনি প্ৰশ্ন কৰাৰ কাৰণে। এইটো প্ৰশ্ন কৰিব লগা কথাই নহয়, মই আনন্দত উৎফুল্লিত হৈ আছোঁ আচলতে খবৰটো পাই। আহিছে, ধন্যবাদ জনাইছোঁ আপোনালোককো। অন্য এগৰাকী বিহুৱা আছে, তেওঁৰ পৰা জানিব বিচাৰিম। হেঁপাহৰ বাদ্যযন্ত্ৰটি, যিটো মৰমৰ বাদ্যযন্ত্ৰ বিহুৱাৰ কাৰণে, মহৰ শিঙৰ পেপা, যিহেতু নিজে পেপা বজোৱা, এই পেপাটি আজি চৰকাৰীভাৱে স্বীকৃতি পালে, ভৌগোলিক স্বীকৃতি পালে, GI টেগ পালে, কেনে অনুভৱ? হয়, এক বহুত আনন্দৰ কথা এইটো, আৰু মন সঁচাকৈ উৎফুল্লিত হৈ আছে যে আমাৰ প্ৰিয় বাদ্য মহৰ শিঙৰ পেপা এতিয়া ভৌগোলিকভাৱে স্বীকৃতি লাভ কৰিছে, অৰ্থাৎ GI টেগ লাভ কৰিছে, যাৰ দ্বাৰা আমি বিহুৱাসকল অৰ্থাৎ পেপুৱাসকলেতো একেবাৰে আনন্দত ৰক্ষা পৰা নাই। সকলোৱে বজাই আছে চাগে, যিমান আছে পেপুৱা। এতিয়া আগতে ধৰক বিভিন্ন সামগ্ৰীৰে বনায়, আৰু জিঅ' টেগ পোৱা মানে সামগ্ৰীটোৰ নকল বা আচল, এই দুটাৰ কথা আহি পৰে। এই ক্ষেত্ৰত কি ক'বা? হয়, আমি দেখা পাইছোঁ যে আজি বহু কেইবছৰ ধৰি মহৰ শিঙৰ পেপাৰ দৰে ৰূপ দিবৰ বাবে মহৰ শিঙৰ বাহিৰে বহুতে বিভিন্ন ধৰণৰ নকল পদাৰ্থ ব্যৱহাৰ কৰি এই সামগ্ৰী অৰ্থাৎ বাদ্যযন্ত্ৰবিধ বনাব চেষ্টা কৰি আছে বা বজাই আছে বহুতে। সেইটো এতিয়া নাইকিয়া হ'ব বুলি আশা আছে। হয়, নিশ্চিতভাৱে পেপুৱা বা এই পেপা নিৰ্মাণ কৰা, মহৰ শিঙৰ পেপা নিৰ্মাণ কৰা ব্যক্তিসকলৰ মন এতিয়া উৎফুল্লিত, যিহেতু তেওঁলোকৰ মৰমৰ বাদ্যযন্ত্ৰটিয়ে চৰকাৰে GI টেগ প্ৰদান কৰিলে, আৰু তেওঁলোকে আগন্তুক দিনত অধিক উৎসাহেৰে পেপা নিৰ্মাণ কৰা বা পেপা বজোৱা কাৰ্য কৰিবৰ কাৰণে আগবাঢ়ি যাব।